শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি আৰক্ষী থানা এলেকাত পুনৰ সংঘটিত হ'ল কিশোৰী ধৰ্ষণৰ ঘটনা। পিৰাকটাৰ পৰা ধৰ্ষণকাৰী যুৱকক কৰায়ত্ব কৰি বুধবাৰে সন্ধিয়া দল সংগঠনৰ সহযোগত ৰাইজে গতালে ঢেকিয়াজুলি আৰক্ষীক। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ এজন সংখ্যালঘু সম্প্ৰদায়ৰ যুৱকে প্ৰেমৰ চলনেৰে এগৰাকী হিন্দু কিশোৰীক ধৰ্ষণ কৰাৰ তথ্য পোহৰলৈ আহিছে। যুৱকজনৰ এই কুকৰ্মৰ ফলতে অন্তঃসত্ত্বা হয় 16 বছৰীয়া কিশোৰীগৰাকী। অকস্মাত কিশোৰী অসুস্থ হোৱাৰ পিছতে বিষয়টো পোহৰলৈ আহে। বৰ্তমান চিকিৎসালয়ত বিচনাত মৃত্যুৰ সৈতে যুঁজিছে কিশোৰীগৰাকী। ইয়াৰ পিছতে হিন্দুত্ববাদী নেতা নৃপতি চাকলাদাৰ আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ লগতে কেইবাটাও সংগঠনৰ সহযোগত পিৰাকটাৰ পৰা ৰাইজে কৰায়ত্ব কৰে যুৱকজনক। যুৱকজনক কৰায়ত্ব কৰি দল সংগঠনৰ সহযোগত বুধবাৰে ৰাইজে গতালে ঢেকিয়াজুলি আৰক্ষীক। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ এটা যি জঘন্যতম কাণ্ড সংঘটিত কৰিলে, ধৰ্ষণতকৈ মানে জঘন্য। তো সেই জঘন্য কাণ্ডৰ যি অপৰাধী আৰু সেই অপৰাধীয়ে আজি সেই অঞ্চলৰ জনসাধাৰণে মিলি তেওঁক কৰায়ত্ব কৰি আজি ঢেকিয়াজুলি থানাত চমজাই দিছে। আৰু তাতে মই এটা কথা অনুভৱ কৰোঁ যে আমাৰ ঢেকিয়াজুলি অঞ্চলৰ ৰাইজ এটা ভাতৃত্ববোধৰ মাজত আঁকোৱালি চবেই আছে আৰু ভৱিষ্যতলৈ থাকিব। আৰু সেই যিটো ধাৰা সেইটো অব্যাহত থকাৰ আশাৰে মই প্ৰশাসনক অনুৰোধ কৰিম এই অপৰাধীজনক যেনেকৈ কঠোৰতকৈ কঠোৰতম শাস্তি বিহা হয়। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।